মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 হিন্দীৰ পাঠ 8 হিন্দ দেশ কে নিবাসী এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা। তো আগতে কবিতাটো পঢ়ি লওঁ, তাৰপিছত প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম। हिंद देश के निवासी सभी जन एक है, रंग रूप वेश भाषा चाहे अनेक है। बेला गुलाब जूही चंपा चमेली प्यारे प्यारे फूल गुथे माला में एक है। कोयल की कूक न्यारी पपीहे की टेर प्यारी गा रही तराना बुलबुल राग मगर एक है। गंगा यमुना ब्रह्मपुत्र कृष्णा कावेरी जाके मिल गई सागर में हुई सब एक है। ঠিক আছে, তোমালোকে কবিতাটো ধুনীয়াকৈ পঢ়িবা, পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা। তো বলা এতিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে आओ इस गीत को मिलकर गाए। তোমালোকক হিন্দ দেশ কে নিবাসী এই গীতটো মিলিজুলি গাবলৈ দিছে। তো তোমালোকে এই গীতটো মিলিজুলি গাবা। ঠিক আছে, এতিয়া 2 নম্বৰত চোৱা। তোমালোকক 2 নম্বৰত দিছে गीत के चित्रों को देखो और भारत की किन्हीं 5 भाषाओं के नाम बताओ। তোমালোকক গীতত দিয়া ছবিবোৰ চাবলৈ দিছে আৰু সেই ছবিবোৰ চাই ভাৰতৰ যিকোনো 5টা ভাষাৰ নাম লিখিবলৈ দিছে। তো ভাৰতত বহুত ভাষা আছে, তাৰ ভিতৰত 5টা ভাষাৰ নাম লিখিব লাগে। তো তোমালোকে উত্তৰটো এইদৰে লিখিবা। भारत की 5 भाषाओं के नाम है हिंदी, असमिया, पंजाबी, राजस्थानी, तमिल, ঠিক আছে, মালয়ালম, কানাডা, বেংগলী, বহুত ভাষা আছে। তোমালোকে যিকোনো 5টা ভাষাৰ নাম লিখিলেই হ'ল। অ'কে, তো এইদৰে তোমালোকে 2 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। এতিয়া বলা 3 নম্বৰৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 3 নম্বৰত তোমালোকক দিছে কবিতা কি पंक्तियाँ पूरी करो। কবিতাৰ 4টা শাৰী দি দিছে তোমালোকক আৰু বাকি 4টা শাৰী তোমালোকে নিজে নিজে লিখিব লাগে, তাৰমানে খালী ঠাইত বহাব লাগে। ঠিক আছে, তো মই তোমালোকৰ কাৰণে বহাই আনিছোঁ। তোমালোকে এইকেইটা কিতাপত ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে বহাবা। হিন্দ দেশ কে নিবাসী, নেক্সট শাৰীটো হ'ব ছবি জন এক হে, তাৰপিছৰ শাৰীটো হ'ব ৰং ৰূপ বেশ ভাষা, তাৰপিছৰ শাৰীটো হ'ব চাহে অনেক হে, হয়নে? তোমালোকে কিতাপত চাবা এনেকৈ দিয়া আছে। তাৰপিছত দিছে বেলা গোলাপ জুহি চম্পা চমেলি প্যাৰে প্যাৰে ফুল গুঠে মালা মে এক হে। ঠিক আছে, তোমালোকে চাবা কিতাপত এইকেইটা দিয়া আছে, তোমালোকে কিতাপৰ পৰা চাইছে লিখিব পাৰা। অ'কে, তো এইদৰে তোমালোকে খালী ঠাই পূৰ কৰিবা। তাৰপিছত তোমালোকক 4 নম্বৰত দিছে आओ सही उच्चारण के साथ काठ के शब्दों को पढ़े। তোমালোকক এই শব্দকেইটা শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ দিছে। তো তোমালোকে এইদৰে পঢ়িবা চম্পা, ঠিক আছে, এইটো হ'ব চম্পা, এইটো হ'ব চমেলি, বেশ ভাষা, যমুনা, কাবেৰী। ঠিক আছে, এতিয়া তোমালোকে পঢ়িবা চম্পা, চমেলি, বেশ ভাষা, যমুনা, কাবেৰী। অ'কে, তো বলা এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। 5 নম্বৰত দিছে বতাও, তাৰমানে তল দিয়া প্ৰশ্নবিলাকৰ উত্তৰ ক'ব লাগে। ঠিক আছে, চোৱা তোমালোকক দিছে हमारे देश का नाम क्या है। আমাৰ দেশৰ নাম কি? আমাৰ দেশৰ নাম কি তোমালোকে নিশ্চয় জানা। আমাৰ দেশৰ নাম হৈছে ভাৰত। অ'কে, ইংলিছত ইণ্ডিয়া বুলি কোৱা হয়, ইণ্ডিয়া। ओके, नेक्स्ट खत दिसे हमारे देश की किन्हीं 5 प्रमुख नदियों के नाम बताओ। আমাৰ দেশৰ যিকোনো 5টা মুখ্য বা প্ৰধান নদীৰ নাম ক'বলৈ দিছে। তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখিবা हमारे देश की 5 प्रमुख नदियाँ हैं गंगा, यमुना, ब्रह्मपुत्र, कृष्णा, कावेरी आदि। তাৰমানে আমাৰ দেশৰ 5টা প্ৰধান নদী হৈছে গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, কৃষ্ণা আৰু কাবেৰী। ঠিক আছে, নেক্সট তোমালোকক গদ দিছে असम की किन्हीं 5 नदियों के नाम बताओ। অসমৰ যিকোনো 5টা নদীৰ নাম ক'বলৈ দিছে তোমালোকক। ঠিক আছে, তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা असम की 5 नदियाँ हैं दिबांग, दिहिंग, बराक, ব্ৰহ্মপুত্ৰ और ধনশিৰি। ঠিক আছে, তো অসমৰ 5টা নদী হৈছে দিবাংগ, দিহিং, বৰাক, ব্ৰহ্মপুত্ৰ
আৰু ধনশিৰি তো অসমত আৰু নদী আছে এইবিলাকৰ নামো লিখিব পাৰা যিকোনো পাঁচটা লিখিবলৈ দিছে সেইকাৰণে মই এইকেইটা লিখিছোঁ তোমালোকৰ ইচ্ছা তোমালোকে যদি বেলেগ নদীৰ নাম লিখিব বিচৰা তেতিয়াহ'লে লিখিব পাৰা কোনো প্ৰব্লেম নাই ओके তো এতিয়া বলা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো নেক্সট তোমালোকক ঘট দিছে गंगा यमुना ब्रह्मपुत्र आदि नदियाँ अंत में कहाँ जाकर मिलती है ठीक है यार তোমালোকে সুধিছে যে গংগা নদী ব্ৰহ্মপুত্ৰ নদী যমুনা নদী এই নদীকেইটা শেষত গৈ ক'ত লগ লাগে ঠিক আছে তো এই প্ৰশ্নৰ উত্তৰ হ'ব गंगा यमुना ब्रह्मपुत्र आदि नदियाँ अंत में जाकर सागर में मिलती है ठीक है गंगा যমুনা ব্ৰহ্মপুত্ৰ এই নদীকেইটা শেষত গৈ সাগৰত লগ লাগে ओके তো এদৰে তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখি লবা তাৰপিছত তোমালোকক 6 নম্বৰত দিছে 6 নম্বৰ কোড চোৱা 6 নম্বৰ কোড দিছে ইন ফুলু के नाम बताओ ইয়াত কেইটামান ফুলৰ ইমেজ দি দিছে আই মিন ছবি দি দিছে তো এই ফুলকেইটাৰ নাম ক'ব লাগে ছবিকেইটা চাই তো এই ফুলকেইটা পৰিচিত ফুল হয়নে এইটো কি ফুল এইটো হৈছে গোলাপ ফুল নেক্সট আছে কমল মিন্স কি কমল মিন্স হৈছে পদুম হয়নে পদুম ফুল এটো হৈছে গেন্দা ফুল এটো হৈছে সূৰজমুখী অৰ্থাৎ সানফ্লাৱাৰ ঠিক আছে তো এৰ পৰা চাইছে তোমালোকে ফুলকেইটাৰ নাম লিখি লবা কাট পেন্সিলেৰে লিখিবা তোমালোকে কিতাপত লিখিলে ঠিক আছে নেক্সট खत दिसे 6 नंबर खत इनके अतिरिक्त कुछ अन्य फूलों के नाम बताओ और लिखो ठीक है याजिकिटा फूल আছে গোলাপ কমল গেন্দা সূৰজমুখী এই ফুলকেইটাৰ বাহিৰে তোমালোকে কেইটামান ফুলৰ নাম ক'বলৈ দিছে আৰু লিখিবলৈ দিছে তো তোমালোকে উত্তৰ দি এইটো লিখিবা চম্পা ৰজনীগন্ধা গুলমোহৰ চমেলি আদি ঠিক আছে এদৰে তোমালোকে ফুলকেইটাৰ নাম লিখি লবা তাৰপিছত 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে উত্তৰ লিখো অৰ্থাৎ তলত যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে একেবাৰে সহজ এইকেইটা আৰু এইকেইটা এক মাৰ্কৰ প্ৰশ্ন হয় তো চোৱা ক'ত দিছে हमारी राजभाषा क्या है हमारी राजभाषा हिंदी है ओके তোমালোকে এটা শব্দত লিখিব পাৰা আৰু সম্পূৰ্ণ বাক্যত লিখিলেও একো প্ৰব্লেম নাই সম্পূৰ্ণ বাক্যত লিখিলে আৰু বেছি ভাল হ'ব ঠিক আছে সেইটো তোমালোকৰ ইচ্ছা তোমালোকে যিকোনো ধৰণে লিখিব পাৰা हमारा राष्ट्रीय पक्षी क्या है আমাৰ দেশৰ ৰাষ্ট্ৰীয় পক্ষী কোনটো তো ইয়াত বহিব মোৰ ঠিক আছে নেক্সট গত আছে हमारा राष्ट्रीय फूल क्या है আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুলটো কি তো উত্তৰত বহিব কমল তাৰ মানে পদুম ফুল হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল নেক্সট ঘট দিছে हमारा राष्ट्रीय प्रतीक क्या है तो भारতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি অশোক স্তম্ভ ঠিক আছে অশোক স্তম্ভ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ओके ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰকেইটা লিখি লবা তোমালোকে চাবা তোমালোকৰ কিতাপত এনেকৈ বক্স দিয়া আছে সেই বক্সবিলাকত তোমালোকে উত্তৰবিলাক বহাব পাৰা ঠিক আছে যেনেকৈ নেকি কমল এই কমল শব্দটো তোমালোকে ইয়াত লিখিব পাৰা ঠিক আছে ইয়াত বক্সত ক ম ল কমল ओके তো বলা এতিয়া নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়ো নেক্সট তোমালোকক 8 নম্বৰত দিছে मानचित्र देखकर बताओ कि गंगा भारत के किन प्रदेशों में बहती है ठीक है मानचित्र চাই তোমালোকক এই প্ৰশ্নটো কৰিবলৈ দিছে ঠিক আছে তোমালোকে মানচিত্ৰত চাবা যে গংগা নদীটো ভাৰতৰ কোন কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে ओके उत्तर दे लिखिबा मानचित्र के अनुसार गंगा भारत के उत्तराखंड उत्तर प्रदेश बिहार झारखंड और पश्चिम बंगाल में बहती है ओके तो এটা লিখি লবা এটা একেবাৰে সহজ হয় ओके এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰত দিছে आओ समूह में बैठकर नाम बताए সমূহীয়াকৈ বহি নাম ক'বলৈ দিছে চোৱা हमारे देश के प्रदेशों के नाम আমাৰ দেশৰ প্ৰদেশবিলাকৰ নাম অৰ্থাৎ ৰাজ্যবিলাকৰ নাম हमारे देश के प्रमुख शहरों के नाम আমাৰ দেশৰ ডাঙৰ চহৰবিলাকৰ নাম আৰু আমাৰ দেশৰ ৰাজ্যবিলাকৰ নাম ক'বলৈ দিছে তো তোমালোকে প্ৰশ্নৰ উত্তৰ এইটোৱে লিখিবা তোমালোকে উত্তৰ লিখি এইটোৰ এটা তালিকা বনাবা আৰু তালিকা বনাই এইটোৱে লিখিবা हमारे देश के प्रदेशों के नाम আৰু ইফালে থাকিব प्रमुख शहरों के नाम মানে কোনকেইটা প্ৰদেশত কোনকেইটা মুখ্য চহৰ আছে এই চহৰকেইটাৰ নাম লিখি দিব লাগে তো
অসম গুৱাহাটী, মেঘালয় শ্বিলং, মণিপুৰ ইম্ফল, অৰুণাচল প্ৰদেশ ইটানগৰ, মিজোৰাম আইজল, ত্ৰিপুৰা আগৰতলা, নাগালেণ্ড কোহিমা, তাৰপিছত আছে পশ্চিম বংগাল কলকাতা, বিহাৰ পটনা, উৰিষ্যা ভুৱনেশ্বৰ, উত্তৰ প্ৰদেশ লক্ষ্ণৌ, ৰাজস্থান জয়পুৰ, পঞ্জাব চণ্ডীগড়, মহাৰাষ্ট্ৰ মুম্বাই। অ'কে, এইদৰে তোমালোকে লিখিবা। সহজ হৈ কেইটা হয়নে? এতিয়া দহত চোৱা। দহত তোমালোকক দিছে আও পঢ়ে সমঝে और ৰেখা খিচকে মিলায়ে। তো এইবিলাকক পঢ়িবলৈ দিছে, বুজিবলৈ দিছে আৰু আস্তানি মিলাবলৈ দিছে। তো চোৱা, মালা এইটো মিলাই দিছে, গুঠনা। অ'কে, নেক্সট আছে পানী, পানীটো পিনাৰ সৈতে মিলিব। নেক্সট আছে বাট, বাটটো খানাৰ সৈতে মিলিব। নেক্সট আছে ফুল, ফুলটো খেলনাৰ সৈতে মিলিব। নেক্সট আছে নদী, এইটো বেহনাৰ সৈতে মিলিব। অ'কে, তো এইটো তোমালোকে মিলাই ল'বা। সহজ হৈ একেবাৰে। তাৰপিছত তোমালোকক 11ত দিছে आओ नीचे के शब्दों से वाक्य बनाए। ভাষা, গোলাপ, গংগা, সাগৰ, প্যাৰা। এই শব্দকেইটাৰে তোমালোকক বাক্য বনাবলৈ দিছে, অৰ্থাৎ চেণ্টেন্স মেক কৰিবলৈ দিছে। তো যদি তোমালোকে বাক্যকেইটা বনাবা, ভাষা, এইটো ভাষা হ'ব একচুৱেলি, আকাৰটো ইয়াত দিয়া নাই। ओके, भाषा बोली लिखिबा। हिंदी भारत की राजभाषा है। हिंदी হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা। गुलाब, तो फूलों का राजा गुलाब है। गुलाब হৈছে फूলৰ ৰজা। गंगा, गंगा एक पवित्र नदी है। गंगा হৈছে এটা পবিত্ৰ নদী। सागर, सभी नदियाँ सागर में मिलती है। সকলো নদী সাগৰত গৈ লগ লাগে। प्यारा, राम के पास एक प्यारा सा कुत्ता है। राমৰ এটা মৰম লগা কুকুৰ আছে। অ'কে, তো যদি তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকক 12ত দিছে आओ পঢ়ে সমঝে और লিখে। তোমালোকক পঢ়িবলৈ দিছে, বুজিবলৈ দিছে আৰু লিখিবলৈ দিছে। চোৱা, यह नदी है, এইখন নদী। ये नदियाँ है, এইবোৰ নদী। তাৰমানে এইটোৱে ছিংগুলাৰ নাম্বাৰ বুজাইছে, অৰ্থাৎ একবচন বুজাইছে, আৰু এইটোৱে বহু বচন বুজাইছে। মানে এই নদী শব্দটোৱে এটা নদীক বুজাইছে, আৰু এই নদীয়া শব্দটোৱে এটাতকৈ বেছি নদীক বুজাইছে। ঠিক আছে, ঠিক তেনেদৰে লড়কি, মহিলা, ভাষা, কবিতা, এই শব্দকেইটাৰ বহু বচন ৰূপ লিখিব লাগে। তাৰমানে এই শব্দকেইটাৰ যি প্লুৰেল নাম্বাৰ আছে সেইবিলাক লিখিব লাগে। বুজিলানে? চোৱা, মে লড়কি হু, মই ছোৱালী। হম লড়কিয়া হে, আমি ছোৱালী। ঠিক আছে, এই লড়কিয়া শব্দটোৱে এজনতকৈ বেছি ছোৱালীক বুজাইছে। নেক্সট আছে यहा एक महिला है, ইয়াত এজনী মহিলা আছে। वहा दो महिलाएं है, তাত দুজনী মহিলা আছে। मैं एक भाषा जानता हूँ, वे कई भाषाएं जानते हैं। मैं एक कविता पढ़ रहा हूँ, वे दो कविताएं पढ़ रहे हैं। ओके, এইদৰে তোমালোকে খালিকেইটা পূৰ কৰিবা। তাৰমানে এই শব্দকেইটাৰ বহু বচনৰ ৰূপটো লিখিলেই হ'ল খালিটাই। বুজিলানে? এতিয়া 13ত চোৱা। 13ত দিছে आओ वापस में मिलकर एक खेल खेलें। प्रत्येक विद्यार्थी एक वर्ण से शुरू होने वाले शब्द लिखता जाएगा और शब्द बढ़ते जाएंगे। तो চোৱা, এই শব্দকেইটা মানে এটা বৰ্ণৰে শব্দ লিখা আৰম্ভ হৈছে আৰু শব্দকেইটা ডাঙৰ ডাঙৰ হৈ আছে, হয়নে? তেনেকৈ তোমালোকক এই ক, ন, প এই বৰ্ণকেইটাৰে শব্দ লিখিবলৈ আৰম্ভ কৰিবলৈ দিছে, তাৰমানে শব্দ লিখিবলৈ দিছে, আৰু শব্দকেইটা লাহে লাহে ডাঙৰ হৈ যোৱা ক্ৰমত মানে লিখিবলৈ দিছে। ঠিক আছে, তো তোমালোকে এইদৰে লিখিবা। প্ৰথমটোতো দিয়াই আছে হ, হম, হিন্দ, হিন্দী, হমাৰা, হিন্দুস্তান। নেক্সট আছে ক, কম, কলম, কৃষ্ণা, কবুতৰ, কলাত্মক। নেক্সট আছে ন, নল, নলী, নমক, নৰিয়ল, নন্দকুমাৰ। নেক্সট আছে প, পৰ, প্যাৰী, পপিতা, পনকট, পুৰস্কাৰ। অ'কে, এইদৰে তোমালোকে লিখি ল'বা আৰু নিজৰ ফালৰ পৰা শব্দ পঢ়াবলৈ চেষ্টা কৰিবা আৰু। ঠিক আছে।
এতিয়া 14ত চোৱা তোমালোকক 14ত দিছে निम्नलिखित गीत मोहम्मद इकबाल द्वारा विरचित है यह एक देशप्रेममूलक गीत है आओ इसे मिलकर गाए सारे जहां से अच्छा हिंदुस्तान हमारा हम बुलबुलें हैं इसकी ये गुलसिता हमारा पर्वत वो सबसे ऊंचा हम साया आसमां का वो संतरी हमारा वो पसवा हमारा गुदी में खेलती है इसकी हजारों नदियाँ गुलशन है जिनके दम से रिस्के जीना हमारा मजहब नहीं सिखाता आपस में बैर रखना हिंद है हम वतन है हिंदुस्तान हमारा তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই গীতটো পঢ়িবা আৰু তোমালোকে ইউটিউবত চাৰ্চ কৰি গীতটো শুনিবা তাত তোমালোকে মজা পাবা ঠিক আছে তো বলাইতে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো नेक्स्ट তোমালোকক দিছে आओ सुलेख लिखे তোমালোকক सुलेख লিখিবলৈ দিছে भारतवर्ष में रहने वाले हम सब एक ही ओके तो তোমালোকে सुलेख লিখিবা তাৰ মানে এই বাক্যটোকে তোমালোকে ভালকৈ লাহে লাহে কাঠ পেঞ্চিলেৰে লিখিবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ হাতৰ লেখা ভাল হয় ঠিক আছে সুলেখ সু মানে হৈছে সুন্দৰ আৰু লেখ মানে লেখা ঠিক আছে সুন্দৰ লেখা তাৰ মানে হাতৰ লেখা ভাল হ'বৰ কাৰণে এইকেইটা তোমালোকক লিখিবলৈ দিছে ओके এতিয়া 16 চোৱা 16 দিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने हिंद हिंद माने হৈছে भारत बेश बेश माने पोशाक न्यारी न्यारी माने निराली बा अनोखी टेर टेर माने पुकार बा आवाज राग राग माने सुर तराना तराना माने হৈছে एक तरह का चलता गाना तो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা